হৰ হৰ মহাদেৱ, জয় অগ্নিনাভ বাবা। আজি আপোনালোক সকলোকে ডিজিটেল মন্দিৰ হিচাপে খ্যাত অগ্নিনাভ বাবাৰ কিছু মহত্বৰ বিষয়ে ক'বলৈ গৈ আছোঁ। মহাদেৱৰ এই মন্দিৰ ভাগি ইমান মহত্ব থকাৰ কাৰণটো কি? প্ৰত্যেক দিনাই এই মন্দিৰ ভাগলৈ অজস্ৰ ভক্তৰ সমাগম ঘটে। ভক্তসকলে যদি এই মন্দিৰ ভাগলৈ আহি মহাদেৱৰ ওচৰত নিজৰ পবিত্ৰ অন্তৰেৰে মহাদেৱক নিজৰ মনোবাঞ্ছাখিনি বাঞ্ছা কৰে, তেন্তে মহাদেৱে নিশ্চয় তেওঁলোকৰ মনোবাঞ্ছাখিনি পূৰ্ণ কৰে। সেয়েহে এইবোৰ কাৰণতেই এই মন্দিৰ ভাগিলৈ বহু দূৰ দূৰণিৰ পৰা ভক্তসকলৰ সমাগম ঘটা দেখিবলৈ পোৱা যায়। আৰু আজি আপোনালোকক মই এই মন্দিৰ ভাগিত ঘটা এটা এনেকুৱা ঘটনা দেখাবলৈ গৈ আছোঁ, যিটো ঘটনা দেখিলে আপোনালোকৰো গাৰ নোম শিয়ৰি যাব। মন্দিৰ ভাগিৰ স্বত্বাধিকাৰ শিখা বাইদেউৰ পৰা এগৰাকী ভক্তই নিৰ্মালি গ্ৰহণ কৰি থকা অৱস্থাতে এই ঘটনাটো ঘটিত হৈছিল আৰু তাত থকা প্ৰত্যেকজন ভক্তৰে গাৰ নোম শিয়ৰি গৈছিল। ভক্তগৰাকীয়ে শিখা বাইদেউৰ পৰা নিৰ্মালি লৈ থকা অৱস্থাতে এক বিশেষ শক্তি তেওঁৰ গাত জাগ্ৰত হৈ উঠে আৰু তেতিয়া এই মন্দিৰ ভাগিত ভক্তসকলৰ মাজত ভয় লগাৰ পৰিৱেশৰ সৃষ্টি কৰি দিছিল। আৰু যেতিয়াই শিখা বাইদেৱে ভক্তগৰাকীক মন্দিৰৰ প্ৰজ্বল আৰু পানী খুৱাই দিছিল, তেতিয়া ভক্তগৰাকী শান্ত হৈ উঠিছিল। এইবোৰ এই মন্দিৰ ভাগিত মহাদেৱৰে শক্তি। ভক্তগৰাকী কি কাৰণবশতঃ এনেকুৱা অৱস্থা হৈ গৈছিল কোনেও ক'ব পৰা নাছিল। ভক্তগৰাকীৰ গাত কিবা অপশক্তিয়ে আছিল নে কিবা বেলেগ শক্তি কোনো বুজিব পৰা নাছিল। কিন্তু যেতিয়াই বাবাৰ ওচৰত ভক্তগৰাকী শৰণাপন্ন হ'ল, তেতিয়াই ভক্তগৰাকী সুস্থ হৈ উঠিল। আৰু এই ভয় লগা ঘটনাটো কিছুদিন পূৰ্বেই এই মন্দিৰ ভাগত ঘটিত হৈছিল। চাগে এনেকুৱাবোৰ কাৰণতে এই মন্দিৰ ভাগি ভক্তসকলৰ মাজত বহুখিনি জনপ্ৰিয়তা অৰ্জন কৰিছে। এই মন্দিৰ ভাগিত মহাদেৱৰ জাগ্ৰত ৰূপ আছে। আপোনালোকে এই মন্দিৰ ভাগিলৈ আহি নিজৰ মনোবাঞ্ছাখিনি মহাদেৱৰ ওচৰত অৰ্পণ কৰক আৰু মহাদেৱ আপোনালোকৰ সকলোখিনি মনোবাঞ্ছা পূৰ্ণ কৰিব। আৰু চাওকচোন, মন্দিৰ ভাগিলৈ অহা অজস্ৰ ভক্তসকলৰ সন্মুখতে মন্দিৰৰ স্বত্বাধিকাৰ শিখা বাইদেৱে মন্দিৰৰ জল অৰ্পণ কৰাই আছে আৰু লাহে লাহে এই ভক্তগৰাকী সুস্থ হৈ উঠিছে। এনেকুৱাবোৰ ঐশ্বৰিক শক্তি থকাৰ বাবেই এই মন্দিৰ ভাগিলৈ বহু দূৰ দূৰণিৰ পৰা ভক্তসকলৰ সমাগম ঘটে আৰু মহাদেৱৰ ওচৰত তেওঁলোকৰ মনোবাঞ্ছাখিনি অৰ্পণ কৰে। আৰু চাওকচোন, যেতিয়া মন্দিৰ ভাগিত এনেদৰে দবা শংখ বাজি উঠে, তেতিয়া মন্দিৰ ভাগিত এক ঐশ্বৰিক শক্তিয়ে দেখা দিয়ে। সকলোখিনি ভক্ত মহাদেৱৰ শ্ৰীচৰণত শৰণাপন্ন হৈ মহাদেৱৰ আশীষ বিচাৰে। যেতিয়া মন্দিৰ ভাগি এনেদৰে দবা শংখ বাজি উঠে, সকলো ভক্তৰে গাৰ নোম শিয়ৰি উঠে। সেয়েহে এই মন্দিৰ ভাগিলৈ সকলো ধৰণৰ ভক্ত আহি মহাদেৱৰ ওচৰত নিজৰ মনোবাঞ্ছাখিনি অৰ্পণ কৰে আৰু মহাদেৱে সকলোখিনি মনোবাঞ্ছা পূৰ্ণ কৰি দিয়ে। আপোনালোকে এই মন্দিৰ ভাগলৈ এবাৰ আহক। নিজৰ যদি কিবা অপায় অমংগল ঘটি আছে, মহাদেৱৰ ওচৰত শৰণাপন্ন হৈ মহাদেৱক পবিত্ৰ অন্তৰেৰে মনোবাঞ্ছাখিনি অৰ্পণ কৰক। মহাদেৱে নিশ্চয় আপোনালোকক মংগল কৰিব। প্ৰিয় দৰ্শকসকল, ইয়াৰ লগে লগে মহাদেৱক চিন্তি আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। মহাদেৱে আপোনালোক সকলোকে মংগল কৰিব। হৰ হৰ মহাদেৱ।